আচলতে অনা অসমীয়াৰ অভিযোগৰ ভিত্তিত এজন থলগিৰি খিলঞ্জীয়া অসমীয়া যুৱকক যে হেণ্ডকাপ লগোৱা কথাটো মই কোনো কাৰণত ব্যক্তিগতভাৱে গ্ৰহণ কৰিব পৰা নাই আৰু এইটো মই খুব দুখ পাইছোঁ কথাটো। এইটো আচলতে জাতীয়তাবাদী শিবিৰৰ কাৰণে খুব লজ্জাজনক কথা। আৰু এটা কথা ক'ব লাগিব যে অনাগত দিনত অসমত অসমীয়াৰ প্ৰভুত্ব দাদাগিৰি চলিব। অসমত অনা অসমীয়া যি হিন্দী বলয়ৰ যি দাদাগিৰি বা দম্ভালি কোনো কাৰণত সহ্য কৰা নহ'ব আৰু কৰিবলৈ দিয়া নহ'ব, চিধা কথা। অসম আৰক্ষীয়ে বহিৰাগত প্ৰথমতে উঠা বহা কৰিছে নেকি গোটেই ঘটনাটোক লৈ কি কয়? নাই চাওক, মই পোনছাতে কৈছোঁ যিটো ঘটনা হৈ গ'ল যে অনা অসমীয়াৰ অভিযোগত যে এগৰাকী থলগিৰি অসমীয়া যুৱকক হেণ্ডকাপ লগোৱা কথা কোনো কাৰণত মই ব্যক্তিগতভাৱে গ্ৰহণ কৰিব পৰা নাই আৰু নোৱাৰোঁ। এইটো খুব দুখ পাইছোঁ, একদম চিধা কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।